হেল্ল' এভৰিৱান, নমস্কাৰ। কিছুদিনৰ পিছত এটা ভিডিঅ' আপলোড কৰি আছোঁ। অলপমান অফিচিয়েল কামত বিজি হৈ গৈছিলোঁ। বাকী আজি গৈ আছোঁ ডুবাই গ'ল্ড চুক। এইখন ইণ্টাৰনেশ্যনেল চিটি হয়, অলৰেডি আপোনালোকক দেখাইছিলোঁ। বৰ্তমান ইয়াতে আছোঁ মই, আৰু মই মোৰ এজন নেপালৰ ফ্ৰেণ্ডৰ লগত আমি গৈ আছোঁ ডুবাই গ'ল্ড চুক। অলপমান গ'ল্ডৰ ৰেটটো কমিছে বুলি শুনিছিলোঁ, আৰু কিবা অলপমান গ'ল্ড চুকৰ পৰা ল'বলগীয়া আছিল, সেইবুলি আমি দুয়ো ওলাই আহিলোঁ। এইটো লোকেশ্যন হ'ল ডুবাই ইণ্টাৰনেশ্যনেল চিটিৰ চিভিল ডিফেন্স। আৰু আপোনালোকে যিটো সন্মুখত এটা মছজিদ দেখি আছে, আপোনালোকৰ এই যিটো মছজিদ হয়, ইয়াৰে সন্মুখতে আপোনালোকৰ চিভিল ডিফেন্সৰ বাছ ষ্টপেজটো আছে। বৰ্তমান আমি ইয়াতে বাছত গৈ আছোঁ বাৰডুবাই, আৰু বাৰডুবাইৰ পৰা আমি নাও বুলি কয় আপোনালোকে, আমাৰ ব্ৰহ্মপুত্ৰত যি চলে ভুটভুটি, এই ভুটভুটি দি আমি পাৰ হৈ পেলাই গুচি যাম ডেৰা গ'ল্ড চুক। ৰাস্তাটো ক্ৰছ কৰি লওঁ। ৰাস্তাটো ক্ৰছ কৰাৰ পিছত আপোনালোকে এই সন্মুখত এই যি দুটা মেচিন দেখি আছে ন, এই দুটা মেচিন হ'ল আপোনালোকে ইয়াতে নল কাৰ্ড ৰিচাৰ্জ কৰিব পাৰে আপোনালোকে। এইটো মছজিদ হয়, ইয়াৰে সন্মুখত যিটো বাছ ষ্টপেজ দেখি আছে আপোনালোকে, এইটো হ'ল ডুবাই ইণ্টাৰনেশ্যনেল চিটিৰ চিভিল ডিফেন্সৰ বাছ ষ্টপেজ। আৰু এইজন মোৰ লগৰ নেপালৰ সংগম ভাই হয়। আমি বৰ্তমান দুয়ো গৈ আছোঁ। আৰু আপোনালোকক মই এটা বস্তু জনাই থওঁ যে ডুবাইৰ এটা লোকেশ্যনৰ পৰা এটা বেলেগ লোকেশ্যন যাবৰ বাবে বহুত ইজি হয়। জাষ্ট আপোনালোকে গুগল মেপছখন ইউজ কৰিব। ইয়াতে আপোনালোকে কোনটো লোকেশ্যন যাব, জাষ্ট তাতে লোকেশ্যনৰ নামটো এণ্ট্ৰি কৰিব। এণ্ট্ৰি কৰি ডাইৰেকশ্যনত যাব। ডাইৰেকশ্যনত গ'লে আপোনালোকক তাতে শ্ব' কৰিব যে আপোনালোকে কোনখন বাছ ধৰিব লাগে, কিমান বাছখনৰ পৰা নামি পেলাই কিমান ডিষ্টেঞ্চ আপোনালোকে ৱাকিং ডিষ্টেঞ্চ যাব পাৰে। ত' সকলোখিনি এটা শ্ব' কৰে। চ' ডুবাই আহিলে এইটো ইউজ কৰিব, বহুত ইজি হয়। বাকী বাছখন আহিল X23। আমি বৰ্তমান বাছত উঠিলোঁ। উঠি ফালে প্ৰথম কাম, আপোনালোকৰ হাতত যিখন নল কাৰ্ড থাকিব, সেইখন প্ৰথমতে এই যিটো ৰেড কালাৰ মেচিন হয়, ইয়াতে টেপ কৰিব। মই জাষ্ট দেখাই আছোঁ। এইখন নল কাৰ্ড হয়, এনেকৈ টেপ কৰিব, য'ত আপোনালোকৰ কিমান বেলেঞ্চ আছে সকলোখিনি শ্ব' কৰিব। নল কাৰ্ডখনৰ ইয়াতে বহুত ইম্পৰ্টেণ্ট হয়। প্ৰথম বস্তুটো হ'ল আপোনালোকে ইয়াতে 7.5 দিৰহাম মেইনটেইন কৰিব লাগিব আপোনালোকৰ নল কাৰ্ডখনত। আৰু যদি বাই চান্স আপোনালোকে ভুলতে নল কাৰ্ডখন যদি টেপ নকৰে, দেন 200 দিৰহামৰ কাৰণে ফাইন লাগে। চ' সেইবাবে এইখিনি বস্তু অলপমান ডুবাইত আহিলে ভালদৰে মানি চলিব। এয়া আহি পালোঁ চাৰাব ডিজি। এইটো লোকেশ্যন চাৰাব ডিজি হয়। চাৰাব ডিজিৰ পৰাই 500 মিটাৰ টু 1 কিলোমিটাৰ ডিষ্টেঞ্চত আপোনাৰ আছে বাৰডুবাই। আৰু বৰ্তমান আমি বাৰডুবাই গৈ আছোঁ। ৰাতিৰ সময় 8:30 হৈছে। ডুবাইত অলপ গৰমটো বেছি বুলি ক'ব পাৰি। বাকী আমি বৰ্তমান খোজকাঢ়ি গৈ আছিলোঁ বাৰডুবাই। আৰু এইখন ডে টু ডে হয়। ডে টু ডে ডুবাই মানে কিছুমান লাগতিয়াল বস্তু আপোনালোকে ইয়াৰ পৰাই ল'ব পাৰে। বহুত ৰেটটো কম হয় আপোনাৰ বেলেগ মাৰ্কেটবোৰতকৈ। আৰু ইয়াতে এটা বস্তু ফ'ল' কৰিব, যিটো আপোনালোকে গ্ৰীণ লাইট দেখিছে ব্লিংক হৈ আছিল, এতিয়া ৰেড হৈ গৈছে। মানে আপোনালোকে ৰোডটো ক্ৰছ কৰিব নোৱাৰে, আৰু ৰোডটো ক্ৰছ নকৰিব ভুলতেও। জাষ্ট গ্ৰীণ হোৱালৈ ৱেইট কৰিব। যেতিয়া লাইটটো গ্ৰীণ হ'ব, দেন তেতিয়া ৰোডটো ক্ৰছ কৰিব। আৰু যেতিয়া লাইটটো গ্ৰীণ হৈ থকাৰ সময়ত অলপ ব্লিংক কৰিব। জাষ্ট এনেধৰণৰ যেতিয়া ব্লিংক কৰিব, দেন অলপমান দৌৰা দৌৰি কৰি পেলাই ৰোডটো ক্ৰছ কৰিব। এণ্ড আপোনালোকে এই যিটো ৰোড দেখি আছে, এইটো বাৰডুবাই হয়। আমি বৰ্তমান বাৰডুবাই গৈ আছোঁ। আপোনালোকে যেতিয়া ডুবাই আহে কিবা শ্বপিং কৰিবৰ বাবে, আপোনালোকে বাৰডুবাই আহিব। কাৰণ বাৰডুবাইত আপোনালোকে ইলেক্ট্ৰনিক্স আইটেম হৈ গ'ল, আপোনালোকৰ কাপোৰ হৈ গ'ল, চকলেট হৈ গ'ল, আপোনালোকৰ খেজুৰ লাগে, এভৰিথিং, পাৰফিউম লাগে, এভৰিথিং আপোনালোকে ইয়াতে পাব। আৰু ইয়াতে ৰেটটো ডুবাইৰ সকলো এৰিয়াতকৈ ইয়াতে ৰেটটো বহুত কম হয়। এনেকুৱা ধৰণৰ ডাষ্টবিন আপোনালোকে ডুবাইৰ সকলো লোকেশ্যনত পাব। অলপ দূৰ যোৱাৰ পিছত ডাষ্টবিন পাব, যিবোৰ অলাগতিয়াল বস্তু হয় আপোনালোকৰ সদায় ডাষ্টবিন ইউজ কৰিব। এণ্ড যিসকল স্মকাৰ হয়, যিসকলে স্মক কৰে, তেখেতসকলক মই কওঁ ৰোডত কেতিয়াও স্মক নকৰিব। আপোনালোকে ডাষ্টবিনৰ ওচৰত আহি স্মক কৰিব, কাৰণ ডুবাইত আপোনালোকৰ স্মকিঙৰ ওপৰতো ফাইন লাগে। চ' সেইবাবে অলপমান চাই পেলাই স্মক কৰিব। বাকী আমি গৈ আছোঁ বৰ্তমান অ'ল্ড
বাৰডুবাই। অল্ড বাৰডুবাইতে আপোনাৰ আছে যিখন মীনা বজাৰ। এইটো যিটো লোকেশ্যন আপোনালোকক দেখাই আছোঁ, এইটো যিটো লোকেশ্যন আপোনালোকে যেতিয়া দেখিব, দেন আপোনালোকে ৰাইট হেণ্ড ছাইডতে আপোনালোকৰ অল্ড বাৰডুবাই বা মীনা বজাৰ হয়। আহকচোন বৰ্তমান আপোনালোকক দেখাওঁ মীনা বজাৰখন। মই ফাৰ্ষ্ট টাইম গৈ আছোঁ। মই যিমানবাৰ ডেৰা গোলচুকত যাওঁ, মই ডাইৰেক্ট মেট্ৰ' হৈ পেলাই যাওঁ। আমাৰ নেপালৰ ছাৰে মোক ফাৰ্ষ্ট টাইম লৈ গৈ আছে আপোনাৰ মীনা বজাৰৰ পৰাই ডেৰা গোলচুক। এইখন মীনা বজাৰ হয়, অল্ড বাৰডুবাই মীনা বজাৰ হয়। ইয়াতে মই যি দেখিলোঁ বৰ্তমানলৈকে যে ইয়াতে সঁচাকৈ বহুত প্ৰাইচ কম হয়। মই জাষ্ট শুনি আছিলোঁ বা মই কেতিয়াবা নিজে ইউটিউবৰ ভিডিঅ'ত মই দেখি আছিলোঁ, মই অহা নাছিলোঁ। কিন্তু ফাৰ্ষ্ট টাইম যেতিয়া মই ইয়াতে দেখি আছোঁ সকলো সামগ্ৰীবোৰ, সকলোখিনি বস্তু পায় ইয়াতে। মই সেই চাই আছিলোঁ যে ইয়াতে কি কি পায়। ইয়াতে আপোনালোকে সকলোখিনি বস্তু পাব আপোনালোকে, আৰু প্ৰাইচবোৰ সঁচাই বহুত কম হয় ইয়াতে। চ' কেতিয়াবা যদি আপোনালোকে ডুবাই আহি আছে, ডুবাইৰ যিটো অল্ড বাৰডুবাই মীনা বজাৰ, অল্ড বাৰডুবাই মীনা বজাৰত আহিব নাপাহৰিব। ইয়াৰ পৰাই যিকোনো বস্তু শ্বপিং কৰিব পাৰে আপোনালোকে। অলপ দূৰ খোজকাঢ়ি অহাৰ পিছত আমি পালোঁ ডুবাই অল্ড চুক মেৰিনা ট্ৰেন্সপৰ্ট। আৰু ইয়াতে আপোনালোকক লোকেশ্যনটো দেখাই দিব, কোনটো লোকেশ্যনত আপোনালোকে যাব লাগে। ছিগনেল দেখাই দিয়ে আপোনালোকৰ, সেইটো ফ'ল' কৰিব। মই প্ৰথম গম পোৱা নাছিলোঁ যে এইটো RTAৰ ফালৰ পৰা হয়, মানে ডুবাই গভমেণ্টৰ ফালৰ পৰা হয়। এতিয়াহে গম পালোঁ যে এইটো ডুবাই গভমেণ্টে এভৰিথিং হেণ্ডেল কৰি আছে। ইয়াতে আপোনালোকৰ সকলোখিনি বস্তু, আপোনালোকৰ টেক্সি হৈ গ'ল, বাছ হৈ গ'ল, মেট্ৰ' হৈ গ'ল, এভৰিথিং সকলো ডুবাই গভমেণ্টে হেণ্ডেল কৰে। ইয়াতে কোনো লোকেল টেক্সি নাপাব আপোনালোকে, লোকেল বাছ নাপাব, সকলো ডুবাই গভমেণ্টৰ হয়। অথচ এইখন মই ভবা নাছিলোঁ যে ডুবাই গভমেণ্টৰ ফালৰ পৰা হ'ব বুলি ফালে। এণ্ড এইটো ভাল লাগিল যে এইটো ডুবাই গভমেণ্টৰ ফালৰ পৰা হয়। আৰু ইয়াতে আমি বহি ফালে এইখন যিখন নাও কয়, আৰু আমাৰ ব্ৰহ্মপুত্ৰত যেনেকুৱা ভুটভুটি হয়, লুক লাইক ভুটভুটিত বুলি ধৰি থওক আপোনালোকে। ইয়াতে আমি বহি ফালে আমি বৰ্তমান যাম ডেৰা গোলচুক হয়। আৰু এই দেখিছে 2 দিৰহাম, মানে 1 দিৰহাম। আমি দুইজন আছিলোঁ। জাষ্ট 1 দিৰহামত আমি ইয়াৰ পৰাই এই নদীটো বুলি কয়, বা সাগৰটো নহয়, জাষ্ট মই নদী বুলি ক'লোঁ আপোনালোকক, এইটো ক্ৰছ কৰি পেলাই আমি সেইটো লোকেশ্যনত যাম, যিটো ডেৰা লোকেশ্যন হয়, ডেৰা লোকেশ্যনত যাম। এইটো মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হয়। দেখি আহিছিলোঁ কিন্তু কেতিয়াও উঠা নাছিলোঁ। ফাৰ্ষ্ট টাইম বৰ্তমান বাৰডুবাইৰ পৰাই ডেৰা গৈ আছোঁ জাহাজেদি। জাহাজটো নহয়, সৰু সুৰা ভুটভুটিয়ে হয় এইখন। ভাল লাগে এনেকুৱা এটা এক্সপিৰিয়েঞ্চ। আকৌ ৰাতিৰ সময়ত, ৰাতি অলম'ষ্ট এতিয়া 9টা বাজি গৈছে, 9:10 হৈছে চাগে। সেইটো সময়ত আমি এইটো ক্ৰছ কৰি আছিলোঁ। ডুবাই গভমেণ্টে বহুত বস্তু ইজি কৰি দিছে আপোনালোকক। ইয়াতে বহুতখিনি বস্তু ইজি কৰি দিছে, যাতে আপোনালোকে যদি আপোনালোকে চাব যে বাৰডুবাইৰ পৰাই যদি আপোনালোকে ডেৰা যায়, দেন বাছত যদি যায় আপোনালোকে বহুত দূৰ ঘূৰিব লাগে। কিন্তু এই যিটো ৰিভাৰ হয়, এইটো ক্ৰছ কৰি পেলাই বহুত সোনকালে আপোনালোকে ডেৰা আহি যাব পাৰে। বাকী আমি ক্ৰছ কৰিলোঁ, সেইটো ক্ৰছ কৰি পেলাই আমি বৰ্তমান গৈ আছোঁ ডেৰা গোলচুকত। ओके, ऊपर में क्या है, रोड है, नीचे में अंडरग्राउंड है। अरे वही तो बोल रहा हूँ, ऊपर में रोड है, नीचे में अंडरग्राउंड, वही तो बोल रहा हूँ। ये अंडरग्राउंड है। हम लोग एक्चुअली गोलचौक ही जा रहे हैं ना। पहले सरफ डीजी आया, सरफ डीजी से आकर ओल्ड बारडुबाई होकर ये समुंदर पार करके, वो भी 1 दिरहम में। अभी फ़िलहाल हम जा रहे हैं गोलचुक, और अभी ये इसको भी क्रॉस कर लेते हैं।
चलिए आगे दिखाते हैं और क्या क्या देखने को मिलता है। बाकी এইখন চক হ'ল গিফ্টলেণ্ডত আপোনালোকে 1 to 5 মানে 1 দিৰহাম to 5 দিৰহামৰ ভিতৰত বস্তু পাব। কোনোবা যদি আহে গিফ্টলেণ্ডৰ ভিতৰত সোমাব। ইয়াতে কিছুমান হেৰি বস্তু আছে, এনেকৈ ল'ব পাৰে। এইখন ডেৰা হয় হা, বৰ্তমান ডেৰাত আছোঁ আমি আৰু ডেৰাৰ পৰাই বৰ্তমান গৈ আছোঁ গ'লচুক, ওচৰতে হয়। আৰু এইখানে লাইটিঙৰ বহুত দোকান আছে এইটো চাইডে। कौन सा चल ना जाते हैं অলমোষ্ট আহি পাইছোঁ আপোনাৰ ডুবাই গ'লচুক। এই যিবোৰ দোকান আপোনালোকে দেখিছে এইবোৰ দোকান আপোনাৰ লাইটৰ দোকান হয়। বহুত ধৰণৰ লাইট আপোনালোকে ইয়াতে পাব। যিখন সন্মুখত আজমল দেখিছে এখন আজমল পাৰফিউম হয় আৰু এই যিটো লোকেশ্যন হয় এইটো ডুবাই গ'লচুক গেট নম্বৰ 2 হয়। ইয়াতে যিবোৰ দোকান আপোনালোকে দেখিব গোল্ডৰ দোকান একদম ষ্টাৰ্টিঙৰ পৰাই দেখিব আৰু গ'লচুকত অনলি আপোনাৰ গোল্ডৰ দোকানেই হয়, যিমান দোকান আছে সকলো গোল্ডৰ দোকান হয় ইয়াতে। আৰু বৰ্তমান ইয়াতে ৰেট চলি আছে 11 জুনৰ হিচাপত কৈ আছোঁ। 24 কেৰেট চলি আছে 401.25 AED, 22 কেৰেট চলি আছে 371.75 AED, 21 কেৰেট চলি আছে 356.25 AED আৰু 18 কেৰেট চলি আছে 305.50 AED। এইটো পাৰ গ্ৰামত হয়, 1 গ্ৰামত এইটো ৰেট চলি আছে। আৰু বৰ্তমান ইয়াৰে যিটো ডুবাই কাৰেঞ্চি হয় 1 AED ইণ্ডিয়ান কাৰেঞ্চিত চলি আছে 23.26 ইণ্ডিয়ান ৰুপিজ চলি আছে। এইবোৰ সকলো গোল্ডৰ কি বুলি কয় ডাঙৰ ডাঙৰ নেকলেছ বুলি কয়, চাই ভাল লাগে। আৰু ইয়াতে এটা বস্তু মই যদি ক'বলৈ যাওঁ, যিটো আমাৰ ইণ্ডিয়াৰ যিটো গোল্ডৰ কোৱালিটি হয় মই তাতকৈ ইয়াতে যিবোৰ দেখি আছোঁ বৰ্তমানলৈকে বহুত বেটাৰ দেখিছোঁ, কোৱালিটিত বহুত ডিফাৰেঞ্চ আছে। চ' ডুবাইৰ পৰা সেই গতিকে বহুতে গ'ল্ড লৈ যায়। বাকী মই অলপ ATMত আহিছিলোঁ, মই কিবা অলপ ল'ব লগা আছিল, অলপ কেছ পইচা ল'ব লগা হ'ল। কাৰণ ইয়াতে যদি আপোনালোকে কাৰ্ড চুৱাইপ কৰে ন, ক'ৰবাত দোকানত যদি কাৰ্ড চুৱাইপ কৰে দেন আপোনালোকে এক্সট্ৰা পে'মেণ্ট কৰিব লাগে, আৰু যদি আপোনালোকে কেছ পে' কৰে দেন কোনো ধৰণৰ এক্সট্ৰা পে'মেণ্ট কৰিব লগা নহয়। সেই গতিকে আপোনালোকে যদি পাৰে কেছ ওলাই ল'ব, কেছ ওলাই ফালে ইয়াতে পে' কৰিব। এইখন দোকান দেখিছে, এইখন হ'ল আনোৱাৰা নাম হয় চাগে, আনোৱাৰাৰ দোকান হয়। ইয়াতে আপোনাৰ যিটো ৰিটেইল প্ৰাইচ চলি আছে তাতকৈ 3 দিৰহাম আপোনালোকে কমত পাব আৰু লগতে মেকিং চাৰ্জ নলয়। তো সেইবাবে ইয়াতে মানুহৰ ভিৰ লাগিয়ে থাকে। গ'লচুকত ঘূৰা ঘূৰি কৰিলে আপোনালোকে এইটো ৰিং দেখিব, এইটো দুনিয়াৰ সকলোতকৈ ডাঙৰ ৰিং হয়। ইয়াৰ ৱেট অলম'ষ্ট 69 কিলো হয়। ইয়াতে যিটো ডায়মণ্ড আছে ডায়মণ্ডটোৱে 5 কিলো ৱেটৰ হয়। চ' ইয়াতে সকলোখিনি ডিটেইলছ দিয়া আছে। আৰু এটা কথা জনাই থওঁ, যদি আপোনালোকে ডুবাইৰ পৰা ইণ্ডিয়াত গ'ল্ড নিব বিচাৰে দেন ফিমেল এণ্ড চিলড্ৰেনৰ বাবে 40 গ্ৰামছ এলাউ কৰে আৰু মেলৰ বাবে অনলি 20 গ্ৰামছ এলাউ কৰে। তাৰ ওপৰত যদি লৈ যায় দেন আপোনালোকে ইণ্ডিয়াত টেক্স পে' কৰিব লাগিব। বাকী যিটো ল'বলগীয়া আছিল লোৱা হ'ল। এতিয়া বৰ্তমান চাৰাবডিজি মেট্ৰ' ষ্টেচনত আহিছোঁ। এইখন নলগাৰ্ড হয়, ইয়াতো আপোনালোকে নলগাৰ্ড ইউজ কৰিব লাগিব। এইখন আপোনাৰ চাৰাবডিজি মেট্ৰ' ষ্টেচন হয়, এইটো গ্ৰীণ লাইন হয়। আমি এতিয়া আকৌ গ্ৰীণ লাইনৰ পৰা আমি ৰেড লাইন ল'ব লাগিব, মানে আমি ইউনিয়ন যাব লাগিব। মই পিছত কেতিয়াবা আপোনালোকক ভালদৰে বুজাম। ইয়াৰে যিটো মেট্ৰ'ৰ লাইন আছে আপোনাৰ গ্ৰীণ লাইন আছে, ৰেড লাইন আছে, অৰেঞ্জ লাইন আছে। বিশেষকৈ গ্ৰীণ লাইন এণ্ড ৰেড লাইনে ইউজ হয়। চ' নেক্সট কেতিয়াবা ভিডিঅ'ত আপোনালোকক মই ভালদৰে মেট্ৰ'ৰ যিটো লাইন হয় সেইটো বুজাই দিম, যাতে ইজি হয় আপোনালোকৰ ইয়াতে ঘূৰিবৰ বাবে। বাকী এইটো ষ্টেয়াৰ্ছ হয়, ইয়াতে ইলেক্ট্ৰিকেলৰ যিটো ষ্টেয়াৰ্ছ হয় এইটো বেছি ইউজ কৰিব, কাৰণ বহুত ডাউন হয়। আপোনালোকে দেখিছে কিমান ডাউনত আপোনালোকৰ মেট্ৰ' হয়, এইটো আণ্ডাৰগ্ৰাউণ্ড হয়। এইজন মোৰ লগৰ সংগম, সি বৰ্তমান আগত গৈ আছে।
চ' আমি ৰাতি অলমষ্ট 10:30 হৈ গৈছে। আমি 10:30 মানত এতিয়া বৰ্তমান ৰুমলৈ গৈ আছোঁ। ইয়াতে মেট্ৰ' আপোনাৰ 11টা বজালৈকে থাকিব আপোনাৰ। 11টাৰ পিছত আপোনাৰ মেট্ৰ' বন্ধ কৰে। চ' সেই গতিকে যিবোৰ কাম আছে 11টাৰ আগতে ক্লিয়াৰ কৰি ল'ব যাতে লেট নকৰে। আৰু অলপমান আপোনালোক এটা বস্তু মই দেখাই দিওঁ। এইটো এক ছেকেণ্ড ৰ'ব। এইটো যিটো আপোনালোকে দেখি আছে এইটো হ'ল দেখিছে আপোনালোকৰ গ'ল্ড ক্লাছ কেবিন। আপোনালোকক মই কৈছিলোঁ ইয়াতে যিখন নল কাৰ্ড হয় নল কাৰ্ডখনৰ 2-3খন থাকে আপোনাৰ। গ'ল্ড কাৰ্ড এখন থাকে, নল কাৰ্ডৰ এখন গ'ল্ড থাকে, যিখন আপোনালোকে মই ইউজ কৰি আছোঁ দেখি আছে এইখন চিলভাৰ হয়। চিলভাৰে কেতিয়াও আপোনাৰ গ'ল্ডত এলাউ নকৰে, গ'ল্ডত যাব নোৱাৰে আপোনাৰ। চ' সেই গতিকে ভুলতো কেতিয়াও চিলভাৰ কাৰ্ড লৈ আপোনালোকে গ'ল্ড কেবিনত নাযাব, ফাইন লাগিব। বাকী এইটো গ্ৰীণ লাইন হয়, আপোনালোকক ওপৰত জাষ্ট দেখাইছিলোঁ। এইখন মেট্ৰ' আহিল। এইখন মেট্ৰ'ত আমি বৰ্তমান ইয়াৰ পৰা ইউনিয়ন যাম। ইউনিয়নত আকৌ ৰেড লাইন চেঞ্জ কৰিম, মানে গ্ৰীণ লাইনৰ পৰা আমি ৰেড লাইন যাম। ৰেড লাইনত আমি যাম চেণ্টাৰ পইণ্ট। এয়া মেট্ৰ'ত উঠিলোঁ। ইয়াতেও কিন্তু আপোনাৰ যেতিয়া গধূলিৰ টাইম হয় ন, যিটো সময়ত অফিচ আপোনাৰ ছুটি হয় ন, একদম য'ত মই মুম্বাইত যাওঁতে যিটো ট্ৰাফিক পাইছিলোঁ ছেইম ইয়াতেও সেই ছেইম ট্ৰাফিক বুলি কৈ আছোঁ, যিটো আপোনাৰ মেট্ৰ'ত ভিৰ পাইছিলোঁ ছেইম ভিৰ ইয়াতেও পাইছোঁ মই মুম্বাইতো ভিৰ ইয়াতে আপোনাৰ ইভিনিং টাইমত যেতিয়া ছুটি হয় ছেইম সেই একে ভিৰ পাইছিলোঁ, কিন্তু ৰাতিৰ সময় হয় এতিয়া ইমান এটা ভিৰ নাই যিহেতু। বাকী আমি আহি পালোঁ, অলপ দূৰ হয় বেছি দূৰ নাছিল। আমি ইউনিয়ন আহি পালোঁ। এতিয়া ইউনিয়নৰ পৰা আমি যাই আছোঁ চেণ্টাৰ পইণ্ট। আহক আপোনালোকক চেণ্টাৰ পইণ্টৰ যিটো মেট্ৰ' ষ্টেচন হয় দেখাওঁ। এতিয়া চাওক এইটো ৰেড লাইন হয়, আপোনাৰ ৰেড দেখাইছে। যেতিয়া গ্ৰীণ থাকে আপোনাৰ এইটো গ্ৰীণ দেখাব। আমি বৰ্তমান গৈ আছোঁ চেণ্টাৰ পইণ্ট। চেণ্টাৰ পইণ্টৰ পৰাই আমি বাছত যাম ইণ্টাৰনেশ্যনেল চিটি, ৰুমলৈ গুচি যাম। এয়া হ'ল ৰেড লাইন। বৰ্তমান যিহেতু ইউনিয়ন আছোঁ, ইউনিয়নৰ পৰা আমি চেণ্টাৰ পইণ্ট গৈ আছোঁ। মেট্ৰ'ৰ বাবে ৱেইট কৰি আছোঁ। মেট্ৰ' আহি আছে আৰু ইয়াতে আপোনাৰ 3 মিনিটৰ মূৰে মূৰে মেট্ৰ' আহে। ফাইনেলি আমাৰ যিখন মেট্ৰ'ত আমি যাব লগা আছিল চেণ্টাৰ পইণ্টৰ পৰাই মেট্ৰ' আহি পেলাই ভিৰ দেখিছে চাগে আপোনালোকে। ইউনিয়ন এণ্ড বুজমান এই দুটা লোকেশ্যনত আপোনালোকে ভিৰ পাবই, কাৰণ যিহেতু এই দুটা লোকেশ্যনত ৰেড লাইন এণ্ড গ্ৰীণ লাইন জইন হয়, সেই গতিকে ইয়াতে ভিৰ পাবই। এতিয়া নাও এয়া হ'ল চেণ্টাৰ পইণ্ট। ইয়াৰ পৰাই বাছ ল'ব লাগিব ইণ্টাৰনেশ্যনেল চিটি। এই চাওক কিমান ওখ হয়। বাইদেউ নতুন মুভি আহি আছে। ৰাতি 10টা-11টালৈকেহে আছে। চাওঁহে কিমান টকা কাটিলে। 14 টকা। Your attention please. The train to UAE Exchange will depart from platform 2. এয়া বাছত উঠিলোঁ। এয়া দেখিছে আপোনালোক কৈছিলোঁ আপোনালোকক RTA পুলিচ আহিল। RTA পুলিচ আহি পেলাই আমাৰ কাৰ্ডবিলাক চেক কৰিছে, বেলেঞ্চ কিমান আছে। যদি ল' বেলেঞ্চ থাকিল হয় দেন 200 টকা ফাইন দিব লাগিল হয়। এইজন RTA পুলিচ হয়। তেওঁলোকে বাছ ৰখাই ফালে সকলোৰে চেক কৰে যে তেওঁলোকৰ বেলেঞ্চ কিমান আছে আৰু তেওঁলোকে এই যিটো মেচিন হয় মেচিনত তেওঁলোকে টেপ কৰিছে নে নাই। এইটো বস্তু মনত ৰাখিব, কিন্তু এইটো ভুল নকৰিব কেতিয়াও। মিনিমাম বেলেঞ্চ আৰু বাছত উঠিলে আপোনালোকে এইটো মেচিনত টেপ কৰিব একেবাৰে নাপাহৰিব। আহি পালোঁ ইণ্টাৰনেশ্যনেল চিটি চিভিল ডিফেন্স মানে ৰুমলৈ। এইটো মছজিদ হয় য'ত উঠিছিলোঁ, তাতে আহি নামিলোঁ বৰ্তমান। এতিয়া কিবা খোৱা নাছিলোঁ, অলপমান ওচৰতে এখন আছে ফাকেৰে কাশ্মীৰ। পাকিস্তানৰ ইয়াতে ৰেষ্টুৰেণ্ট বহুত বেছি আছে। এইখন হ'ল ফাকেৰে কাশ্মীৰ। মই যিটো বিল্ডিঙত আছোঁ তলতেই এইখন ৰেষ্টুৰেণ্ট আছে। চ' ৰাতি 12টা, 12:30 হৈ গৈছে টাইম তেতিয়া। আমি বিশেষ অৰ্ডাৰ নকৰিলোঁ, আমি জাষ্ট
চিকেন আৰু ৰুটি লৈ পেলাই খোৱা লোৱা কৰিলোঁ আৰু খোৱা লোৱা কৰি পেলাই আৰু ৰুমলৈ গুচি আহিলোঁ আৰু